সদৰীয়া ছাত্ৰ সন্থাই আজি ৩৬টা বছৰে তিৱা সাহিত্যবোৰে ভাৰতীয় সংবিধান ষষ্ঠ অনুসূচী যি অন্তৰ্ভুক্ত কৰা যি দাবী আছিলে, আজি কিন্তু ৩৬টা বছৰে তিৱা ছাত্ৰ সন্থাই অহিংসভাৱে শান্তিপূৰ্ণভাৱে সাংবিধানিক ৰক্ষা কৱচৰ কাৰণে আমি আন্দোলন কৰি আহিছোঁ। আজিলৈকে কিন্তু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ এই যি ষষ্ঠ অনুসূচী যি দাবী, এই ষষ্ঠ অনুসূচী দাবী তেখেতসকলে প্ৰেৰণ কৰা নাই। গতিকে আমি আজি এই যুৱ সমদল কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰক জনাই দিব বিচাৰিছোঁ যে অহা এই যি ডিচেম্বৰ মাহ 2025 বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আৰু সংগঠনৰ মাজত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি তিৱা সাহিত্যবোৰে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ যি দাবী আছে, এই দাবী কিন্তু তেখেতসকলে পূৰণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। তাৰ লগে লগে আছে তিৱা ভাষা শিক্ষক নিযুক্তি প্ৰদান কৰা, টাটা ছেমি কণ্ডাক্টৰত স্থানীয় জনজাতি যুৱক যুৱতীসকলে প্ৰথম পৰ্যায়ত নিযুক্তি প্ৰদান কৰা, যি জাগিৰোডলৈ যি জাগিৰোডলৈকে যিখন টাউনশ্বিপ গঠন কৰা যি সিদ্ধান্ত, সেই সিদ্ধান্ত বাতিলকৰণ আদি কৰি আমি কেইবাটাও সাৰি লৈ পেলাই আমি আজি যুৱ সমদল কাৰ্যসূচী ঘোষণা কৰিছোঁ। লগতে ট্ৰাইবেল বেল্টৰ অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিব লাগে। গতিকে মূল কথাটোৱে হৈছে এই ডিচেম্বৰ মাহৰ ভিতৰত অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি তিৱা সাহিত্য পৰিষদক সাংবিধানিক মৰ্যাদা ষষ্ঠ অনুসূচী অন্তৰ্ভুক্ত কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰক।